হাজোৰ সুসন্তান অসমীয়া বিভাগৰ অধ্যাপক নৃত্য বিশাৰদ নৃত্য সম্ৰাট আদি অলেখ সোণখেৰীয়া সাধনাৰ সন্মানেৰে বিভূষিত ডক্টৰ পংকজ নমঃশূদ্ৰ দেৱলৈ 2025 বৰ্ষৰ 76 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি হাজো ৰাজচক্ৰ কাৰ্যালয়ে আগবঢ়ালে বিশেষ সম্বৰ্ধনা সন্মান। হাজো ৰাজচক্ৰ বিষয়া আফৰিন হুছেইনে এখনি ফুলাম গামোচা এটি ফুলাম জাপি এখনি সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে ডক্টৰ পংকজ নমঃশূদ্ৰদেৱক। উল্লেখ্য যে শৈশৱৰ পৰাই সত্ৰীয়া নৃত্যৰ সাধনাৰে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ডক্টৰ পংকজ নমঃশূদ্ৰদেৱে ইতিমধ্যে সত্ৰীয়া নৃত্যৰ জৰিয়তে ভাৰত গৌৰৱ, নৃত্য বিভূষণ, নৃত্যাচাৰ্য, অসম ৰত্ন, অসম ষ্টাৰ, চেনিৰাম বৰবায়ন বঁটা, নৃত্য সম্ৰাট, দূৰদৰ্শন শিল্পীকে আদি কৰি 25টাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান, 75টা ৰাষ্ট্ৰীয় সন্মান, 100ৰো অধিক ৰাজ্যিক সন্মানেৰে সন্মানিত হৈ সমগ্ৰ হাজো অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু বৰ্তমান ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পদত অধিষ্ঠিত হৈ থকা ডক্টৰ পংকজ নমঃশূদ্ৰদেৱে হাজোত ঐচ্যুত নৃত্য কলা কেন্দ্ৰটো সত্ৰীয়া নৃত্যৰ আদিপাঠৰ পৰা আদি কৰি সকলো শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, যাৰ বাবে হাজোৰ স্বৰ্ণীল ইতিহাসত ডক্টৰ পংকজ নমঃশূদ্ৰদেৱৰ কৃত বিদ্যতাই এক নৱ আলোকৰ পোহৰেৰে আলোকিত হ'বলৈ সক্ষম হৈছে বুলি ভূয়সী প্ৰশংসা কৰে সচেতন মহলে। পোনপ্ৰথমে আপোনালোকৰ চেনেলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ইমান সুন্দৰভাৱে আহি মোৰ মনৰ কথাখিনি আপোনালোকে সমগ্ৰ হাজো ৰাইজক জনাব বিচাৰিছে, সেয়েহে পোনপ্ৰথমে আপোনালোকৰ চেনেলক মই কৃতজ্ঞতা স্বীকাৰ কৰিছো। সঁচাই ভাল লাগিছে 76 সংখ্যক গণৰাজ্য দিৱস হাজো ৰাজচক্ৰই বাইদেৱে খুব সুন্দৰভাৱে উলহ-মালহেৰে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। খুব সুন্দৰ কথা। তাৰ লগতে আমাৰ কেইগৰাকীমান বিশেষ ব্যক্তিক তেওঁলোকে সম্বৰ্ধনাও জনাইছে। লগতে মোৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ নৃত্য পৰিৱেশন কৰিছে। লগতে ময়ো যিহেতুকে এগৰাকী নৃত্যশিল্পী কৈ ভাল পাওঁ, নাচি ভাল পাওঁ, সেইকাৰণে ময়ো এটা খুব সুন্দৰ নৃত্য পৰিৱেশন কৰিছো, সকলোৱে আদৰি লৈছে। আৰু 76 সংখ্যক গণৰাজ্য দিৱস হিচাপে যি মহত্ব উদ্দেশ্য খুব সুন্দৰভাৱে আমাৰ হাজো ৰাজচক্ৰৰ মহোদয়াই আফৰিন হুছেইন ডাঙৰীয়ানীয়ে বৰ সুন্দৰভাৱে ব্যক্ত কৰিছে। খুব আপ্লুত হৈছো, খুব সুন্দৰ লাগিছে, ভাল লাগিছে। সদায় এনেদৰে আমাক সন্মান দিয়ক, আমাৰ নিচিনা এনেকুৱা মানুহক আকৌ তেওঁ আগবঢ়াই লৈ যাওক। হাজো ৰাইজে চিনি পোৱাৰ লগতে সমগ্ৰ অসমীয়া আমাক চিনি পাওক। সঁচাই আমি শিল্পীসকলে একো নিবিচাৰো, সদায় মৰম স্নেহ বিচাৰো। আৰু কণ ল'ৰা ছোৱালীয়ে যি পৰিৱেশন কৰিলে, তেওঁলোকক উৎসাহিত কৰিলে, বাইদেৱে এখনকৈ মানপত্ৰ প্ৰদান কৰিছে, তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে বাট প্ৰশস্ত কৰিছে। এনেদৰে আমাৰ সমগ্ৰ হাজোৰ শিল্পীসকলক, নাট্যকাৰসকলক আৰু খেলুৱৈসকলক খুব সুন্দৰভাৱে তেওঁলোকে সন্মান জনাইছে। লগতে আমাৰ আঁত ধৰিছে অনুষ্ঠানটোৰ দীপাংকৰ মজুমদাৰে। খুব সুন্দৰ, মোৰ ভাতৃপ্ৰতিম দীপাংকৰ মজুমদাৰকো এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ হাজো ৰাজচক্ৰৰ লগত অনুষ্ঠিত অনুষ্ঠানখনৰ লগত জড়িত সমগ্ৰ ব্যক্তিৰ শ্ৰীচৰণত সেৱা জনাইছো, জ্যেষ্ঠসকলৰ শ্ৰীচৰণত সেৱা জনাইছো। আৰু 76 সংখ্যক গণৰাজ্য দিৱসৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সাফল্যমণ্ডিত হৈছে আৰু আগলৈ যাতে এনেকুৱাকে সন্মান যাচি আমাক অনুপ্ৰাণিত কৰে, উৎসাহিত কৰে, তাৰ কাৰণে মই সকলোকে শ্ৰীচৰণত সেৱা জনাইছো। ধন্যবাদ। সন্মানটো মোক এনে দিয়া নাই, তেওঁলোকে মই বৰ্তমান ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পদত অধিষ্ঠিত হৈ আছো। লগতে মই হাজো অঞ্চলত প্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্যৰ স্কুল খুলিছিলো। আজি 25 বছৰে সত্ৰীয়া নৃত্যৰ স্কুলখন চলি আহিছে আৰু সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মোক হাজো ৰাজচক্ৰই এই সন্মান যাচিছে। আৰু এই বৰ্ষতে মই জানুৱাৰী মাহতে 3টাকৈ সন্মান লাভ কৰিবলৈ সক্ষম হৈছো। হাজো উৰিষ্যাত মোক সন্মান দিছে, নৃত্য ভূষণ সন্মান প্ৰদান কৰিছে, নৃত্য বিভূষণ সন্মান প্ৰদান কৰিছে। আৰু লগতে আমাৰ হাজো ৰাজচক্ৰৰ সকলোকে জনাবলৈ পাই সুখী হৈছো। বিগত বৰ্ষতো মই কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো। কাঠমাণ্ডুত মোক ইণ্টাৰনেশ্যনেল পশুপতি নৃত্যশ্ৰী এৱাৰ্ড দিছিলে আৰু উৰিষ্যাত মোক দাৰুব্ৰহ্ম নৃত্যশ্ৰী সন্মান যাচিছিলে। আৰু এনেদৰে মই সত্ৰীয়া নৃত্যৰ পথাৰখনত সোণখেৰীয়া কৰোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আহিছো। সত্ৰীয়া নৃত্যক
জগত খাবলৈ নিয়াৰ কাৰণে সত্ৰীয়া সংস্কৃতিৰ যিমানবিলাক উপাদান আছে সেইবিলাক মই শিকি সকলোকে ছাত্ৰ ছাত্ৰীক শিকাবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছো মোৰ এই ক্ষুদ্ৰ প্ৰয়াস আমি সত্ৰ মহাসভাৰ আন্ডাৰতে আমাৰ স্কুলখন বৰ্তমান চলি আহিছে আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান এতিয়া MA পৰ্যায়লৈ গৈছে MA কৰি আছে আমাৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আৰু 17 গৰাকীয়ে বিশাৰদ লাভ কৰিছে মোৰ ওচৰতে আছে প্ৰণৱ ৰূপচন্দ দাস তেওঁ শুৱালকুছি নিবাসী আৰু তেওঁ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ পৰা সত্ৰীয়া নৃত্যত বিশাৰদ লাভ কৰিছে এনেদৰে মোৰ ভতিজা তিনিজনীয়ে বিশাৰদ লাভ কৰিছে ধনজিতা মধুচন্দা দেইজি তালুকদাৰ আমাৰ অন্তৰা মালাকাৰকে আদি কৰি বৰষা লতিকা এনেদৰে আমাৰ 17 গৰাকী ছাত্ৰীয়ে বৰ্তমান সত্ৰীয়া নৃত্যৰ নৃত্য বিশাৰদ হৈছে হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু বিশেষকৈ উৰিষ্যা নেপাল কাঠমাণ্ডুত মই যি নৃত্য প্ৰদৰ্শন কৰিলো বিগত আৰু এই বৰ্ষত সমগ্ৰ হাজো অঞ্চললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছো যাতে প্ৰত্যেকজন অভিভাৱক অভিভাৱিকাই সত্ৰীয়া নৃত্য শিকে আৰু শিকায় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো আৰু লগতে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত মই গৱেষণাও কৰি আহিছো মোৰ MPhil কৰিছিলো মই সত্ৰীয়া নৃত্যৰ হস্তৰ ওপৰত আৰু PhDও কৰিছিলো মই লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ ধেমেলীয়া নাটকৰ ওপৰত গতিকে আমাৰ গোটেইখিনি পৰিবেশ কলা আৰু লোক সংস্কৃতিয়ে মোৰ গৱেষণাৰ ক্ষেত্ৰখন আগুৰি আছে মই ভাবিছো ভৱিষ্যতেও যাতে হাজো অঞ্চলত সত্ৰীয়া নৃত্য এনেদৰে শিকাই যাব পাৰো আৰু সত্ৰীয়া নৃত্যই যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছেই আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি যাম এই মোৰ খবৰ হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট ডেমক্ৰেটিক আসাম।